নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আবিদা আপোনালোকৰ মাজত আকৌ আহিলোঁ। আজি বনাম ডাল ৰুটি। তাৰ কাৰণে মই লৈ লৈছোঁ বুটৰ দালি আৰু এয়া লৈ লৈছোঁ আটা আৰু নিমখটো সোৱাদ অনুপাতে অকণমান ৰিফাইন তেল দি দিছোঁ আৰু এইখিনি ভাল ধুনীয়াকৈ মই মিক্স কৰি ল'ম। তাৰপিছতে ইয়াতে ব্যৱহাৰ কৰিম পানীটো অলপ অলপকৈ ব্যৱহাৰ কৰিলে হ'ল। আৰু এয়া হৈ গৈছে মোৰ ডোটো ৰেডি। এতিয়া মই ৰুটিকেইখন বনাই ল'ম। তাৰে আগতে দালিখিনি যে আছে সেইখিনি মই মছলা দি ল'ম। এয়া হৈছে বুটৰ দালিখিনি মই গুড়ি কৰি লৈছোঁ, বইল কৰা দালি। ইয়াতে জলকীয়া গুড়ি, মছলা গুড়ি, নিমখ এইখিনি দি কিনে মই মিক্স কৰি লৈছোঁ। এয়া হৈ গৈছে। এতিয়া ৰুটিকেইটা বনাম মই। আৰু অকণমান ডাঙৰকৈ বনাব লাগিব, যিহেতু ভিতৰত মই দালিখিনি সোমাই দিম, গতিকে অকণমান ডাঙৰ হ'ব লাগিব, তেতিয়াহ'লেহে ভাল হ'ব। আৰু এনেকৈ দি দিম মই এটা বাতি বনাম, এনেকৈ বাতিৰ আকাৰতে। তাৰপিছতে মুখটো বন্ধ কৰি দিম দিয়াৰ পিছতে দালিখিনি। আৰু এইটো যদি এনেকৈও ভাজি খোৱা হয় বহুত বেছি ভাল লাগে। আৰু মই আজি এনেকৈ বাতি বনাই ভিতৰত দি আজি ৰুটি বনাই ল'ম। ৰমজান মাহ নহয়নে, সদায় একে ধৰণৰ বস্তু খাবলৈ মন নাযায়। মাজে মাজে অকণমান জ্বালা মিঠা এনেকৈ খাই থাকিলে ভাল লাগে। সদায় একে ধৰণৰ খাব মন নাযায়, অকণমান বেলেগ বেলেগ হ'লে ভাল লাগে নহয়নে। আৰু ৰুটিকেইখন মই এনেকৈ বনাই লৈছোঁ। এয়া দেখিছেনে, আগতে প্ৰথমতে মই কিখিনি গোল কৰি লৈছোঁ, তাৰপিছত ৰুটিখিনি মই বনাই ল'ম। আৰু এতিয়া মোৰ হৈ গৈছে। এতিয়া মই ৰুটিখিনি বনাই ল'ম। আৰু ৰুটিখিনি বনাবলৈ কিন্তু ইমান ভাল লাগে, ডাঙৰ হয় নহয়নে, তথাপি কিন্তু বহুত বেছি ভাল লাগে। আৰু দেখিছেনে বহুত ধুনীয়া হৈছে একদম। ৰুটিকেইখনো নষ্ট হোৱা নাই দেই, এখনো নষ্ট হোৱা নাই। যদিও ভিতৰত দালি আছে কিন্তু ফাটিও যোৱা নাই। বহুত ধুনীয়া হৈছে ৰুটিকেইখন। আৰু ৰেডি হৈ গ'ল মোৰ ৰুটিকেইখনো বনোৱা। এয়া এতিয়া মই ভাজি ল'ম। আৰু এয়া হৈছে ডাল ৰুটি খাবলৈ কিন্তু বহুত বেছি ভাল লাগে বন্ধু-বান্ধৱী। আপোনালোকে ভাল পায়নে? মই কিন্তু বহুত বেছি ভাল পাওঁ। মই মাজে মাজে এই ৰুটিটো খাওঁ, বহুত ভাল পাওঁ এইটো আপোনালোকে যিহৰে সৈতে খাই বহুত ভাল লাগে। আপোনালোকে ভাজিৰ সৈতে খাব পাৰে, দালিৰ সৈতে খাব পাৰে, মিঠাৰ সৈতে খাব পাৰে। বহুত বেছি ভাল লাগে খাই এই ৰুটিটো। আৰু আজি মই এই ৰুটিটো খোৱাৰ কাৰণে দালিয়ে বনাম। আৰু এয়া হৈছে বুটৰ দালিয়ে বনাম। আপোনালোকক দেখুৱাই আছোঁ। এয়া ৰেডি হৈ গ'ল। এতিয়া মই এই দালিটো বনাই আছোঁ। দালিখিনি বইল কৰি লৈছোঁ প্ৰথমতে। এতিয়া পিঁয়াজখিনি দি দিছোঁ, এইখিনি ভাজি লৈছোঁ। গোটা জিৰা দিছোঁ, আদা নহৰুৰ পেষ্ট দিছোঁ, তেজপাত দিছোঁ। ৰমজান মাহ বহুত দৌৰা-দৌৰি বন্ধু-বান্ধৱীসকল, তাৰে মাজত মই সদায় চেষ্টা কৰোঁ কিবা না কিবা এটা ৰেচিপি আপোনালোকৰ মাজত লৈ আহিবলৈ। আৰু আপোনালোকৰ মৰম চেনেহে এই সাহসবোৰ আমাক গতাই দিছে। আৰু ৰেডি হৈ গ'ল মোৰ দালি ৰুটি আজি খাবলৈ। আৰু এয়া এখন ফালিও দেখুৱাই দিছোঁ কিমান ধুনীয়া হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। সকলোৱে